শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আজি যদি মই তাক মাৰি পেলালোহেঁতেন সেই ৰমন নামৰ সমস্যাটোৰ পৰা মুক্তি পালোহেঁতেন আৰু তুমি তাকেই কৰিবলৈ নিদিলা তই ভাব কেনেকৈ কি কৰিবি টকা তইহে তাৰ পৰা লৈছিলি মইতো লোৱা নাই গতিকে সমস্যাৰ সমাধানো তয়ে উলিয়াব লাগিব তোৰ যে প্ৰেমৰ দোকানখন এতিয়াও বন্ধ হোৱা নাই সেইটো কথা মই ভালদৰে জানো নহয় কাইলৈ তাইক আহিবলৈ দে তাৰপিছত তই তোৰ মন কি বাত ক'বও লাগিব আৰু শুনিবও লাগিব বা আজি কেইদিনমানৰ পৰা মই কথা এটা মন কৰিছোঁ তুমি কিন্তু আজিকালি বিৰাট ফূৰ্তিত থকা হৈছা কথাটো কি বা তোমাৰ চকুকেইটা কিন্তু কম নহয় দেই পিছে মই হাঁহি থকাটো তুমি ভাল পাইছা নে বেয়া পাইছা আৰে মই কিয় বেয়া পাম কিন্তু কথাটো কি তুমি সেইটো কোৱাচোন মোৰ ইমান চিন্তা ইমানবোৰ সমস্যাৰ মাজতো যে অকণ হাঁহিব পাৰিছোঁ অকণমান নিজৰ বাবে সময় উলিয়াই জীয়াব পাৰিছোঁ তাৰ এটাই কাৰণ পেটতা পেটতা তেওঁ কোন হয় মোৰ ভাল লগা এজন ব্যক্তি যিয়ে মোক প্ৰতিটো পদতে সাহস দিয়ে আমাৰ জীৱনটোৰ সৈতে আমি কেনেকৈ আগবাঢ়িব লাগে সেইবোৰ মই তেওঁৰ পৰা শিকিছোঁ আৰু মোৰ এই অকণমান হাঁহি অকণমান ফূৰ্তিৰ কাৰণ হৈছে পেটতা তাৰ মানে পেটতা মোৰ হ'ব লগা ভিনদেউ হয়নে বা কোৱাচোন বা কোৱাচোন চিন্তি কথা প্লিজ বা কোৱাচোন বা কথাবোৰ বেয়া হৈছে দাদা তই দাদাক সঁচা কথাখিনি কৈ দে কম মোক অলপ সময় দে আৰু কিমান সময় লাগে তোক এতিয়াচোন সকলোবোৰ ঠিক হৈ গ'ল এতিয়া তই তাইক মনৰ কথাবোৰ নকওঁ কিয় তই যদি নোৱাৰ মোক ক মই কৈ দিম নাই নাই মই নিজে কম প্ৰথমবাৰৰ বাবে কাৰোবাক ভাল লাগিছে প্ৰথমবাৰৰ বাবে তোৰ ককায়েৰে কাৰোবাৰ প্ৰেমত পৰিছে অলপতো সময় লাগিবই দেচোন তাৰোপৰি মই তাইক অলপমান ভালকৈ জানিব বিচাৰোঁ ঠিক আছে জানি ল বুজি ল কিন্তু মই এতিয়া প্ৰেমক কি ক'ম সেইটো ক তই একো ক'ব নালাগে তাইক যি ক'ব লাগে মই ক'ম
প্ৰিয়ম মানে কোন প্ৰিয়ম? তহঁতৰ সেই ঘৰৰ ওচৰৰ ছোৱালীজনী নেকি? তাই দেউতাৰ বন্ধু পুতুল ঘৰৰ ছোৱালী। দেউতাই তাইৰ লগত মোৰ বিয়া ঠিক কৰিছে। কি বিয়া? তাইৰ লগত? তই মানে মোক পাগল কৰিহে এৰিবি ন? ৰচোন, তই যদি তাইক বিয়া পাত তে অনুভূতি কি হ'ব? তাইৰ কি হ'ব মানে? আৰে মইতো তাইকেই বিয়া পাতিম। প্ৰিয়মক দেউতাহে মোৰ বাবে ঠিক কৰিছে। দেউতাই আনকি পুতুল ঘৰক কথাও দিছে মোৰ বিয়া বোলে প্ৰিয়মৰ লগতে হ'ব। প্ৰিয়ম মানে? মই প্ৰিয়ম। বেদদাই চাগে তোমাক মোৰ বিষয়ে একো কোৱা নাই। লাহেকৈ সকলো ক'ব। তই দেউতাক সঁচা কথাবোৰ কৈ দে তই অনুভূতিক কিমান ভাল পাওঁ। মই ভাবোঁ তোৰ দেউতাই তোৰ কথাবোৰ বুজি পাব, কাৰণ তোৰ দেউতাই তোক ইমান ভাল পায়। ইমানকৈ ভাল পোৱা মানুহজনে এই কথাটোৰ বাবে মোক বেয়া নাপালে। চোৱা, আজি মই স্কুলত কি লিখিলো চাওঁ, দেখুৱাচোন। বাহ, তুমি চব পাৰিছা দেখোন। পম, তোমাৰ আকৌ স্কুললৈ গৈ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। তুমি সদায় স্কুললৈ যাবা। ডাঙৰ বায়ে তোমাক স্কুললৈ পঠিয়াব পাৰি মনটো খুব ফূৰ্তি পাইছে। জানো, অনুবাই মোক বহুত ভাল পায়। আৰু মই? তুমিও মোক বহুত ভাল পোৱা, আৰু ময়ো তোমাক বহুত ভাল পাওঁ। এইটো চোৱাচোন, এইটো কি লিখা আছে? বানানা বুজ। আজি স্কুলত কি হ'ল জানাবা? মোক মেমে ভেৰি গুড বুলি কৈছে। বাহ, হয় নেকি? চব টিচাৰে মোক বহুত ভাল পাইছে। ডক্টৰ ছাৰ, মই আপোনাক যি ৰিপৰ্টবোৰ পঠিয়াইছিলোঁ সেইবোৰ মই চালোঁ, আৰু সেইবাবে মই আপোনাক ফোন কৰিছোঁ। তাৰ ৰিপৰ্টখিনি আগতকৈ ভাল। কিছুমান ৰিপৰ্ট আগতে বহুত খেলি মেলি পাইছিলোঁ, কিন্তু এতিয়া যথেষ্ট ভাল। তাৰমানে এতিয়া তাইৰ অপাৰেশ্যন নকৰিলেও হ'ব? নাই, অপাৰেশ্যনটো কৰিবই লাগিব। কিন্তু তাইৰ হেল্থৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছে। নিশ্চয় তাইৰ মনটো আগতকৈ ভাল। ইমান দিনে মই তোৰ পৰা একো বিচৰা নাছিলো। এতিয়া সাধাৰণ কথা এটাৰ বাবে তোক ইমান জোৰ কৰিব লগা হৈছে কিয়? এইটো সাধাৰণ কথা নহয় দেউতা। এই কথাটোৰ লগত মোৰ ভৱিষ্যত জড়িত হৈ আছে। তই জোৰ কৰি আমাৰ বিয়াখন পাতি দিব পাৰ, কিন্তু এইখন বিয়াত না মই সুখী হ'ব পাৰিম না তাই। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। প্ৰজ্ঞা, তই জীওক কিয় গালি পাৰিলি? কিয় নাপাৰিম? তাই সেই চশমী চকুৰে নেদেখা পোৱালিটোৰ লগত কিয় লাগি থাকিব লাগে? সেই পোৱালিটোকো মই ঠিকছে দিম। তই তেনেকুৱা একো নকৰিবি। মা, এয়া তুমিয়ে কৈছানে? সতিনীৰ পুতেকৰ প্ৰতি আজি ইমান মৰম জাগিল যে? প্ৰজ্ঞা, মুখ আছে বুলিয়ে যি টি কথা নকবি। মা, সেইদিনালৈকে সিহঁতক তুমিতো গালি পাৰি আছিলা, কিন্তু আজি সিহঁতৰ বাবে তুমি মোক গালি পাৰিছা। তাৰমানে তোমাৰ এতিয়া সিহঁতক লৈ কোনো আপত্তি নাই? আপত্তি নাই বুলি মই কেতিয়া ক'লো? কিন্তু কি?
বায়ে সেইটোক নি স্কুলত এডমিশ্যন দিলে তাৰমানে সিহঁতে ইয়াত শিপা গুজি ল'লে আৰু তুমিতো চাই থাকোঁতে গ'ল একোৱে কৰিব নোৱাৰিলা তুমি ইচ্ছা কৰিলে মই বহুত কিবা কিবি কৰিব পাৰোঁ কিন্তু মই জীউৰ বাবে একো কৰা নাই জীউৰ বাবে মানে তই হয়তো কথাবোৰ মন কৰা নাই কিন্তু মই মন কৰিছোঁ জীৱে ল'ৰাটোক লগ পাই তাৰ লগত সময় কটাই খেলা ধূলা কৰি তাইৰ হেৰুৱা আনন্দবোৰ ঘূৰাই পাইছে তাইৰ স্বাস্থ্যও আগতকৈ ভাল হৈছে আৰু এয়া মোৰ কথা নহয় ডাক্তৰৰ কথা সেইটো এই ল'ৰাটোৰ বাবে যে হৈছে সেইটো তোমালোকে কেনেকৈ গম পালা চা বেদা ইমান দিনে মই তোৰ পৰা একো বিচৰা নাছিলো এতিয়া সাধাৰণ কথা এটাৰ বাবে তোক ইমান জোৰ কৰিব লগা হৈছে কিয় এইটো সাধাৰণ কথা নহয় দেতা এই কথাটোৰ লগত মোৰ ভৱিষ্যত জড়িত হৈ আছে তই জোৰ কৰি আমাৰ বিয়াখন পাতি দিব পাৰ কিন্তু এইখন বিয়াত না মই সুখী হ'ব পাৰিম না তাই গতিকে কি গতিকে সংসাৰ কৰাৰ আগতে তই কেনেকৈ গম পালি যে তই সুখী হ'ব নোৱাৰিবি কাৰণ মই নিজকে চিনি পাওঁ দেতা আৰু তই বাৰে বাৰে পুতুল খুৰাক কথা দিলো বুলি কৈ নাথাকিবি আৰু পুতুল খুৰা ইমানো বুজন নহয় যে তই কথাখিনি বুজাই দিলে বুজি নাপাব মই তাক এইবোৰ একো কথা বুজোৱাত নাই সিহঁত এতিয়া বহুতখিনি আগবাঢ়ি গ'ল সৰু সুৰাকৈ বিয়াৰ যা যোগাৰো আৰম্ভ কৰিছে এতিয়া আকৌ বিয়া ভাঙি সিহঁতৰ ওচৰত মই সেৱা হ'ব নোৱাৰো তই কি কৰিবি মোক আজিয়েই ক যদি মই মৰাটো তই বিচাৰিছ দেতা হ'ব আৰু এতিয়া তই মৰা কথা কৈ মোৰ মন সলনি কৰিব নোৱাৰ প্ৰিয়মক যদি মই বিয়া পাতো চাবি কিন্তু এইবাৰ মই মন যাম শুনিলি তাৰ কথা মই মৰি যাম বুলি তাক কবলৈহে পালো সি ওলোটাকৈ মৰিম বুলি মুখে ধমকি দি গ'ল যিটো ল'ৰাই আজিলৈকে মোৰ এটা কথাও পেলোৱা নাছিল এতিয়া সাধাৰণ কথা এটাকে বান্ধি ল'ব নোৱাৰা হ'ল তাৰ আচলতে হৈছে কি প্ৰেম হৈছে দাদাৰ কি প্ৰেম হৈছে তাৰ কাৰ লগত এদিন তাৰ ফূৰ্তি আনন্দবোৰ দেখি মোৰ মনত সন্দেহ হৈছিল আৰু তই আনন্দৰ কাৰণ প্ৰিয়ম বুলি নিজে ভাবি লৈছিলি আচলতে তোৰ ভুলটো তাতেই হ'ল ইয়াৰ কাৰণটো আছিল অনুভূতি দাদাই অনুভূতিক ভাল পায় আৰু সেইকাৰণে সি প্ৰিয়মক বিয়া পাতিব নোৱাৰে কিন্তু সিটো মোক এইবোৰ কথা কোনোদিনেই কোৱা নাছিল মই তোক ভাল পাওঁ আৰু এই ভাল পোৱা আজিৰ নহয় বহু আগৰ পৰাই মই তোক ভাল পাওঁ ময়ো তেওঁক বহুত বেছি ভাল পাওঁ আৰু এতিয়া মই তেওঁৰ অবিহনে আধৰুৱা তেন্তে ৰৈ আছা কিয় সোনকালে প্ৰেম কাহিনী সম্পূৰ্ণ কৰা হ'ব দিয়ক আপুনিনো মোক কিমান ধন্যবাদ নিদিয়ে আৰু প্ৰমোকটো মই ডাঙৰ স্কুলত এডমিশ্যন দিব পৰা নাই স্কুল ডাঙৰ সৰু বুলি কি কথা আছে সি যে পুনৰ স্কুললৈ যাবলৈ পাইছে পুনৰ পঢ়িবলৈ পাইছে সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা এয়া কেৱল তোমাৰ বাবেই সম্ভৱ হ'ল মই আজি সঁচাকৈ বহুত সুখী আৰু পমৰ মুখলৈও যে হাঁহিটো ঘূৰি আহিল সেইবাবে ময়ো বহুত বেছি সুখী এতিয়া মই ভাবিছোঁ ময়ো কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিম অকলে অকলে তুমিনো আৰু কিমান বুজা ল'বা কিবা এটা কাম কৰি তোমাক অলপ সহায় কৰিব পাৰিলে আপুনি মোক কিবা কাম কৰি একো সহায় কৰিব নালাগে কিন্তু
যদি বিচাৰিছে আপুনি নিজৰ বাবে বা পমৰ বাবে কিবা কৰিব তেন্তে আপুনি কৰিব পাৰে কিন্তু আপুনি কি কৰিব সেইটো আগতে ভাবি লওক অনুভূতি মই বাৰু সেই বিষয়ে ভাবিম কিন্তু তুমি কি ভাবিলা বেদ আৰু তোমাৰ কথাবোৰ কিমান আগবাঢ়িল কিমান কি আগবাঢ়িল সেইটোতো মই নাজানো কিন্তু এটা কথা মই ভালদৰে জানিছোঁ ময়ো তেওঁক বহুত বেছি ভাল পাওঁ আৰু এতিয়া মই তেওঁৰ অবিহনে আধৰুৱা তেন্তে ৰৈ আছা কিয় সোনকালে প্ৰেম কাহিনী সম্পূৰ্ণ কৰা তোমালোক দুয়ো একলগ হোৱা সুখী হোৱা ভগৱানৰ ওচৰত মই এতিয়া তাকেই প্ৰাৰ্থনা কৰিছোঁ বেদাদা তই আচলতে কথাবোৰ বুজাই নাই ইয়াত বুজিবলৈ কি বাকী আছে আৰু তই কেনেকৈ ভাবিলি যে মই বিয়াত সন্মতি দিম বুলি কাৰণ বৰ্তাই মানে তোৰ দেউতাই এই বিয়াৰ প্ৰস্তাৱ লৈ মোৰ দেউতাৰ ওচৰলৈ আহিছিল কথাবোৰ তোক নজনাকৈ যে এই বিয়াৰ প্ৰস্তাৱ দিছিল সেয়া মইতো নাজানো দেউতা আবেগত পৰি কিবা এটা ক'লে কিন্তু তই কিয় মানি ল'লি আৰে তই মোক এবাৰ কিয় নুসুধিলি এতিয়া তই মোৰ ওপৰত দুখবোৰ জাপি নিদিবি বৰ্তাই এই সিদ্ধান্ত লোৱাৰ আগত তেখেতেহে তোক কথাবোৰ সুধিব লাগিছিল ভুল আমি কৰা নাই যদি ভুল কৰিছে বৰ্তাইহে কৰিছে আচ্ছা তাৰমানে ভুলটো মোৰ দেউতাৰহে হ'ল এতিয়া ঠিক আছে মই মানি ল'লোঁ মোৰ দেউতাৰ ভুল আছে কিন্তু মই এতিয়া এই ভুল শুধৰাব আহিছোঁ এই বিয়া অসম্ভৱ কোনো কাৰণতে তোৰ আৰু মোৰ বিয়া হ'ব নোৱাৰে কিন্তু বেদদা মই তোক ভাল পাওঁ আৰু এই ভাল পোৱা আজিৰ নহয় বহু আগৰ পৰাই মই তোক ভাল পাওঁ নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা